মোৰ হাই ৰিস্ক প্ৰেগনেঞ্চি জাৰ্নিটোৱে মোৰ একদম চকুৰ আগত আহিয়ে থাকে কেনেকৈ দিনকেইটা পাৰ কৰিছিলোঁ সেই দিনকেইটা পাৰ কৰিও বেটাহঁত জন্ম হ'ল এতিয়া বেটাহঁতো 3 মাহ সম্পূৰ্ণ হ'ল টাইমবোৰ যে কেনেকৈ যায় নহয় আচৰিত লাগি যায় জন্ম হ'বলৈহে দেৰি সময় যাবলৈ দেৰি নহয় কিন্তু ডাঙৰ হ'বলৈ কিন্তু দেৰি নালাগে পটাপট ডাঙৰ হৈ যায় একদম পানীক কেঁচুৱা থাকোঁতে মনতে আছে এতিয়া 3 মাহ কমপ্লিট হৈ গ'ল 4 মাহ চলিছে এতিয়া আসসালামু আলাইকুম গাইজ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এইফালে আমি যাবলৈ ওলাইছোঁ ডক্টৰৰ ওচৰলৈ 3 মাহ সম্পূৰ্ণ হৈছেহে আমি যে কিমান ডক্টৰৰ ওচৰলৈ গৈছোঁ তাৰ হিচাপ নাই মানে কিবা এটা হ'লেই ডক্টৰৰ ওচৰলৈ যাম ভয় লাগে যে আৰু ডক্টৰে যিটো কয় সেইটোহে শুনিবলৈ কাৰণে বিচাৰোঁ কাৰণ নিজে কিবা এটা কৰিম পিছত কিবা এটা বেছি হ'ব সেইকাৰণে আমি ডক্টৰকে দেখাওঁগৈ আৰু অকণমান কিবা এটা হ'লেই লৈ যাওঁ আচলতে সৰু বেটাৰ অকণমান লুজ মোশ্যন হৈছে সেইকাৰণে লৈ আনিছোঁ প্ৰগতিলৈ আৰু প্ৰগতিখন মই ধুনীয়াকৈ বনালে অপিডিটো ধুনীয়াকৈ বনালে আগতে এনেকুৱা নাছিলে এতিয়া খুব ধুনীয়া বহিবলৈ জেগা আছে আৰু ঠাণ্ডাও ভাল লাগিছে সেইকাৰণে আহি অকণমান বহিবলৈও পাৰিছোঁ প্ৰায় আমি 30-40 মিনিটমান বহিলোঁ তাৰপিছত গম পাইছোঁ যে ছাৰ সোমাইছে অ'টিত আকৌ অ'টিৰ পৰা ওলাওঁতে বা কিমান দেৰি হ'ব এইফালে বেটাকেইটাও খাবলৈ কাৰণে আমনি কৰিব ভোক লাগিব তাহাঁতৰ আৰু নতুনকৈ বনোৱা যোনটো অ'পিডি তাত মানে ব্ৰেষ্ট ফিডিঙৰ কাৰণে এৰিয়া মই দেখা নাপালোঁ সেইকাৰণে আমি মাহঁতৰ ঘৰলৈ গুচি গ'লোঁ আৰু মাহঁতৰ ঘৰত ভাত পানী খাই তাৰপিছত আকৌ আমি ডক্টৰৰ ওচৰলৈ আহিলোঁ 3টামান বজাত আমি আহিছোঁ আহি দুটা বেটাকে লৈ বোলো দেখাই লওঁ এতিয়া আৰু ডক্টৰে ক'লে যে একো নহয় বোলে লুজ মোশ্যন হয়েই সেইটো কাৰণে সিহঁতৰ একো দৰৱ নাথাকে মানে সেইকাৰণে দৰৱ দিয়া নাই খালি মানে কৈছে পেচাবটো যদি কমকৈ কৰে তেতিয়াহে আকৌ মাতিছে পেচাব বাৰু কমকৈ নাই কৰা আৰু চাওক ৰাতিপুৱা কাম চব পেলাই থৈ গৈছিলোঁ যে এতিয়া মানে সেয়া এটা খুৱাইছোঁ তাৰপৰা বিচনা পাৰিছোঁ কাপোৰ ধুব নহ'লে দিদি এগৰাকী আহে কিন্তু তেওঁ মানে অহা টাইমত আমি নাছিলোঁ যে ৰুমটো বন্ধ কৰি থৈ গ'লোঁ সেইকাৰণে আৰু থাকি গ'ল কাপোৰ কানি ধুলোঁ মই ধোৱাৰ পিছত এইফালে পাৰাঠা বনাইছোঁ হাজবেণ্ডে মোক ঈদৰ পৰাই কৈ আছে পাৰাঠা খাবলৈ মন গৈ আছে কিন্তু মই সময় নাপাওঁ বনাবলৈ এতিয়া দুটা বেটা শুইছে মই বোলো আজি বনাই দিওঁ ভোক লাগিছেও কৈছে অকণমান পাৰাঠাকে বনাই দিওঁ আৰু কাঁহীবাতি ক'ত খায়ে আছে নহয় পাকঘৰৰ কামটো আদায় নহয় আজৰি নাথাকি আমাৰ মাইকী মানুহৰ চাবচোন কাম শেষেই নহয় আৰু ইমান বেছি গৰম উঠিছে তাকে কৈছোঁ মই একদম মাটিত ঘাম পেলাই তোমাৰ কাৰণে পাৰাঠা বনাই দিছোঁ বোলো এফালে কাম এফালে পাৰাঠা তাতে আকৌ আজি বেটাহঁতৰ 3 মাহীয়া ফটোশ্বুটটো বোলো কৰোঁ চুহা আহিছে কেক এটা লৈ মাহীও আহিছে এয়া হাজবেণ্ডে এতিয়া ট্ৰিটো বনাই আছে কাপোৰ দি কেনি আৰু মই এইচবত লাগিব পৰা নাই কাৰণ মই চাহৰ যোগাৰ কৰিছোঁ মই বোলো কিনো বনাম হালোৱাকে বনাই দিওঁ তো অকণমান বেলেগ ধৰণে আজি হালোৱা বনালোঁ ৰেচিপি শ্বুট কৰা নাই বাৰু কিন্তু খাবলৈ হালোৱাটো খুব ধুনীয়া হৈছিলে মই আপোনালোকক দিম বাৰু ৰেচিপি দেই আৰু এইটো চাওক কেকটোও ধুনীয়া হৈছিলে দেখিবলৈও ভাল লাগিছে আৰু এয়া বেটাহঁতৰ এতিয়া হৈ আছে ফটোশ্বুট দুইটাকে মাহীকে দিয়া কাপোৰ পিন্ধাইছোঁ দেই আজি মহাইকে দিয়া কাপোৰযোৰ যে ইমান ভাল লাগিছে দেখিবলৈ দুটাকে চাওক দুটা অকণমান ডাঙৰ হৈছে ন সেইটো কাৰণে চাই থাকিব পৰা হৈছে মানে ফটোশ্বুট কৰোঁতে এনেকৈ 1-2 মাহততো চকু মুদিয়া আছিলে আৰু এয়া সিহঁতক মানে খেলনা দেখাই দেখাই ফটোত মাৰিবলগীয়া হৈছে কিমান যে কষ্ট সৰু ল'ৰা ছোৱালী ফটোশ্বুট কৰাবলৈ দেই আৰু মই নাম ল'ম বুলি যিহেতু কৈছিলোঁ তেতিয়া মস্ফিকা বেগমে কমেণ্ট কৰিছিলে ভিডিঅ'টো চাই ভাল লাগিলে মোৰ নামটো ল'বা থেংক ইউ মস্ফিকা বেগম মোৰ ভিডিঅ'বোৰ এনেকৈ সদায় চাই থাকিবা আৰু শ্বেয়াৰো কৰি দিবা আৰু চাওক বেটাহঁতক কেক তেনেকৈ কটোৱাইছে আজি 3 মাহ হ'ল বুলি দুটাকে বহাই কেক কটাইছে গম পাইছেনে বাপেকে ফটোশ্বুট ঠিকেই হ'ল বাৰু কেকটো কটাতে মানে আকৌ লাইটটো গুচি গ'ল ন সেইটোৱে বৰ টেঙা কৰি দিলে আৰু বাকী সেই বাপেকে কেক খাই আছে আৰু জান্নাত আইচাই কৈছে লাভ ফ্ৰম ডিব্ৰুগড় নামটো ল'বা থেংক ইউ জান্নাত আইচা মাইৰা খানে কৈছে মই সদায় আপোনাৰ ভিডিঅ' চাওঁ নামটো ল'বা থেংক ইউ মোৰ ভিডিঅ' সদায় চোৱাৰ বাবে দেই এইফালে মই বোলো মোকো খুৱাই দিয়া অকলে কেক খাই শেষ কৰি দিবা নেকি তুমি আৰু এইফালে চুহাই দুটাকে লৈ পেলাই ফটো এখন মাৰোঁ আজি আৰু তাৰপিছত মই গ'লোঁ চাহ বাকিব চাহটো বাকোতে বাৰু লাইটটো নাছিলে কিন্তু চাহটো খাওঁতে আকৌ লাইটটো আহিলে সেইটোৱে ভাল লাগিলে আৰু এয়া মই বনোৱা হালোৱাটো খাবলৈ টেষ্টি আছিলে চবে খাই ভালো পালে আৰু এয়া মাহী এতিয়া আমাৰ বেটা দুটাৰ মুখ ভাঙি আছে আৰু তাৰপিছত চব ঘৰে ঘৰে গ'ল এতিয়া মোৰ এজ ইউজুৱেল দুটাকে লৈ বহি আছোঁ কাৰণ বাপেকে কিবা এটা কৰি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব বাই